अवैध प्रेमी जीतूमणि हालोई की मदद से अपने खुद की बेटी की जान लेने वाली दीपाली राजवंशी को आज कोर्ट में पेश कराया गया। दिसपुर थाने से आज दोनों को कोर्ट ले जाते समय बच्चे का पिता अपना आपा खो बैठा और आरोपी जीतूमणि पर टूट पड़ा। 10 साल के मासूम की हत्या करने के बाद उसके शव के टुकड़े कर ट्रॉली बैग में भरकर वशिष्ठ मंदिर के सामने फेंक दिया गया था। पुलिस के सामने हत्यारे जीतूमणि हालोई ने कबूला कि बच्चे का मुंह दबाकर उसकी जान ली गई, जिसके बाद जीतूमणि ने ही बच्चे के शव के टुकड़े किए और बैग में भरा। और इस बीच हत्याकांड से पहले 10 साल के मृण्मय के ट्यूशन से निकलने की तस्वीर सामने आई है। बच्चे को ट्यूशन से निकलते सीसीटीवी में देखा जा सकता है। इसके बाद ही मां और जीतूमणि मृण्मय को अपने साथ ले गए। যোৱাকালিলৈকে যিটো ডেভেলপমেণ্ট হৈছিলে আপোনালোকে বস্তুটো গম পাইছেই। মৃণ্ময় বৰ্মনৰ ডেড বডিটো তাত পোৱা গৈছে। জীতুমণি হালৈ নিজেই গৈ তাত পুলিচক মানে লিড কৰি লৈ গৈছে। তাতে চুৰত হাল আৰু বাকী কামখিনি কৰা হ'ল। জীতুমণি হালৈৰ ইনভলভমেণ্টটো পোৱা গৈছে আৰু তাৰ সোধপোছ কালত দীপালী ৰাজবংশীৰ ইনভলভমেণ্টটো আমি অলপমান পাইছোঁ। গতিকে তেখেতকো আজি প্ৰডিউচ কৰা যাব। প্ৰডিউচ কৰি পাছত আমি ৰিমাণ্ডত আনি সোধপোছ কৰি বাকী কামখিনি আমি কৰি পেলাম। बच्चे का पिता अपने बेटे के हत्यारों के खिलाफ कड़ी सजा की मांग कर रहा है। যোনটো শাস্তি এনে দিছে তাক তৰপাই মাৰিছে, এনেকুৱাকৈ তৰপাই মাৰিব লাগে। মই এইটোৱে বিচাৰোঁ আৰু ফাঁচি দিলেতো মিনিটত চেছ হৈ যাব। এতিয়াতো মইতো জনামতে এনে দুয়ো মিলি কৰা বুলি কৈছে হত্যাটো। তাইও বোলে জড়িত আছে, মানে দীপালী বৰ্মন আৰু এই ল'ৰাটোৰ নামটো মই নাজানো কোন হয়। জীতুমণি হালৈ এই ল'ৰাটোৱে দুটাই মিলি এই কামটো কৰিছে বোলে মোক पुलिस ने। इस घटना से हर कोई आहत है। सभी के जहन में एक ही सवाल कि एक मां इतनी बेरहम कैसे हो सकती है, एक मां अपने बच्चे की जान कैसे ले सकती है। सभी लोग हत्यारे के खिलाफ कड़ी कार्रवाई की मांग कर रहे हैं। जानकारी के अनुसार बेटे की हत्या के बाद मां ने ही नाटकीय तरीके से बेटे की गुमशुदगी की रिपोर्ट दिसपुर थाने में दर्ज कराई थी। बाद में वशिष्ठ इलाके से बैग के भीतर से 10 साल के मृण्मय राजवंशी के शव के कई टुकड़े मिले। मृण्मय शंकरदेव शिशु निकेतन के कक्षा 5वीं का छात्र था। क्यों न्याय দিব লাগে? न्याय দিব নালাগে, শাস্তি দিব লাগে। মাক এজনী হৈ নিজৰ পুত্ৰ এটাক মাৰি পেলালে আমাৰে কেনে লাগিছে। আমি আজি লৰাই ঘৰত থৈ আমি একে আহিছো, শাস্তি দিয়াৰ কাৰণে আহিছো। স্কুল যাব ভয় কৰিছে। কালিৰ পৰা সি নিউজটো মোক চাব নেদা হৈছে। তাৰমানে ভয়টো ভিতৰত সোমাই গৈছে। সোমাই যে কৈছে মা তুমি নিউজ নাচাবা, মোবাইল নাচাবা, মই ইয়াত চাব নোৱাৰো, নিম্নয় নাই নহয়, মাকক মাৰি আহাচোন তুমি। নিম্নক মাৰি পেলালে যে মই একেলগে বহো, একেলগে টিউশ্যনত বহো, একেলগে স্কুলত বহো, মই কেনেকৈ থাকিম। অনবৰত আমাৰ তাতে খেলিব যায়, হোমৱৰ্কবিলাক কৰিব যায়। সিৰ বহিটো আমাৰ তাতে আছিল। কালি টিউশ্যনত দিছে বহিটো। মা এইটো বহি যেতিয়া বহিটো দেখলাক, মা এইটো বহিৰ পৰা মই পঢ়ি আছিলোঁ এতিয়া টিউশ্যনত, এতিয়া নোহোৱা হ'ল। সি মানে ভয়টো সোমাই গৈছে। সোমাই যে কালিৰ পৰা একো খোৱা নাই, ভাত খোৱা নাই, চাহ খোৱা নাই, একো খোৱা নাই, ভয়টো সোমাই গৈছে। শনিবাৰে আপোনাৰ সি 3:30 আহিছে আৰু 6:41 মই তাক ছুটি দিছোঁ। দি মাকক ফোন কৰিছোঁ যে মৃণ্ময় গৈ আছে, মই গা ধুব যাওঁ, মই তুলসীত চাকি দিব লাগে, মোৰ দেৰি হৈ যাব। কৈছে ঠিক আছে বাইদেউ, আহিলে মই আপোনাক ফোন কৰি দিম। তাৰপিছত নাই ধুমুহা বৰষুণ তাই ফোন কৰিছে, বাইদেউ মৃণ্ময়চোন আহি পোৱা নাই। মই বোলো আৰে তেনেহ'লে ধুমুহা বৰষুণ সি ক'ৰবাত সোমাইছে, আপোনালোকে টেনশ্যন নল'ব, মানে ধুমুহাটো কমক তাৰপিছত আপুনি পাব নে। মাকে মানে ফোন কৰিছে যে বাইদেউ আহি পোৱা নাই দেখোন, আপুনিতো মানে 6:41 ফোন কৰিছে আপুনি। তাৰপিছত মই বোলো CC কেমেৰাত দেখিছে আমাৰ ঘৰৰ পৰা ল'ৰাজন মানে ওলাই গৈছে। তেতিয়া পুলিচে কৈছে আপুনি টেনশ্যন নল'ব, কাৰণ আপোনাৰ ঘৰৰ পৰা ওলাই গৈছে নহয়, একো নহয় দিয়ক, আপুনি যাওক। তাৰ মই ভাবিছোঁ মিডিয়া আহিব, সুধিব কিবা কিবি, মোৰ টান লাগিব এইবিলাক সুধিবলৈ। ভাল ল'ৰা, গতিকে মাকে যেনেকৈ মাৰি পেলালে তাক ইমান নিষ্ঠুৰ মা, গতিকে তাক শাস্তি পাব লাগে, তাক ফাঁচি দিব লাগে। মোৰ মতে ফাঁচি দিব লাগে, তাইক শাস্তি দিব লাগে আৰু বেলেগ একো নাই আৰু। আমাৰ ঘৰৰ মানুহ বা গোটেই মানুহখিনি কৈছে তাইক কাৰা শাস্তি দিব লাগে। এইটোৱে আমাৰ কথা। মই মানে নকলোঁ হয় বাবা, মোৰ নাতিটোক তাই কিয় এনেকুৱা কৰে? তাইৰোতো বাচ্চা হয়, জন্মটো তই দিছিলি না, লালন পালন কৰি তোমাক মই ডাঙৰ কৰিলোঁ, তোমাক মই পাৰিম জানো মাৰিব? মই নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। সি ভাল আছিল আৰু আকৌ ভাল আছিল। মই 6ৰ মানে মোৰ আগতে আমাৰ কেম্পাছত মানে আহিছিলে খেলিবলৈ। তাৰপিছত টিউশ্যনৰ পৰা তাৰ ঘটনাটো হ'ল। দুখীয়া শাস্তি হ'ব লাগে, সেইটোৱে বিচাৰোঁ। তাইক ফাঁচি দিব নালাগে, তাইক যদি যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। ফাঁচিলেতো তাই শান্তি পাব না, পটককৈ মৰি যাব, হয় নহয়? তাইক যাৱজ্জীৱন যদি কাৰাদণ্ড দিয়ে, সেইটো আমাৰ সকলোৰে বিপুল দাবী। তাৰমানে তাইক যদি কোনো ফাঁচি নিদিয়ে
তাইক ফাঁচি নিদিব, তাইক যাৱজ্জীৱন আপোনালোকে কাৰাদণ্ড দিয়ক। আৰু এটা কথা আমি পুলিচ প্ৰশাসনক বহুত বহুত ধন্যবাদ দিছোঁ। হয় গৈছে তেখেতো গৈছে, আমিতো গম নাপাওঁ তেখেতে যে হত্যাকাৰী আমি গম নাপাওঁ। তেখেতো গৈছে, মাকো গৈছে, মামাক বুলি কৈছে, মই এওঁ কোন সেনেকা কৈছোঁ, বাপেক নেকি সেনেকা বুলি। তাৰপিছতে বাইদেউজনী ক'লে কি নহয় মামাক হয় সেনেকৈ কৈছে। মইতো নাজানো, মোৰ এই কাষতে থিয় হৈ আছে তাই, সি যে হত্যাকাৰী মই নাজানো। মাকেও ইমান মানে হয় চিচি চাব গৈছে, কিবা পাইছে নেকি বুলি এনেকৈ চাব গৈছে, নিজকে মানে নিৰ্দোষী হৈ যাব বিচাৰিছে আৰু